পুৰণি দিনৰ কথা। এটা বান্দৰে এখন অৰণ্যত এখন দোলনা সাজি লৈছিল। বান্দৰবিলাক এনেও বৰ বুদ্ধিয়ক, মানুহৰ পূৰ্বপুৰুষে। তাৰ পাছত কি হ'ল জানা? বান্দৰটোৱে সেই দোলনাখনতে দুলি দুলি ধেমালি কৰে আৰু গায়। আহা বতাহ আহা মোৰ কাষলৈ আহা। তেনেতে সি দেখিবলৈ পালে যে ক'ৰবাৰ পৰা এটা ভালুক তাক লক্ষ্য কৰি আহি আছে। ভালুকটোৱে তাক ক'লে, তোমাৰ দোলনাখনত দুলিবলৈ মোৰ বৰ মন গৈছে। তেতিয়া বান্দৰটোৱে ক'লে, ঠিক আছে মোমাইদেউ, দুলিবলৈ ইচ্ছা কৰিছা যেতিয়া দোলা, কিন্তু তুমি যিহে গধুৰ, ভয়হে লাগে পাই। মই ওপৰলৈ গৈ চাই আহোঁগৈ ৰছীডাল ঠিক আছেনে নাই। ছিগিবলৈ হ'লে সৰ্বনাশ হ'ব, তোমাৰ কলখোৱা ধাতু বাজ হ'ব। দোলনাখনৰ ৰছী দুডাল আছিল দুডাল লতা। গতিকে সি ওপৰলৈ উঠি গৈ এডাল লতা দাঁতেৰে কামুৰি চিগু চিগু কৰি থৈ আহিল। তাৰ পিছত তললৈ নামি আহি ভালুকটোক ক'লে, মোমাই, এতিয়া তুমি দুলিব পাৰা, সকলো ঠিকেই আছে। কথামতেই কাম। বপুৰা ভালুকে দোলনাত বহি দুলি দুলি বান্দৰে গোৱা গানটোকে গাবলৈ ধৰিলে। আহা বতাহ আহা মোৰ কাষলৈ আহা। তেনেতে ঘটিল নহয় পয়মালটো। লতাৰে তৈয়াৰী ৰছী ছিগি বেচেৰা ভালুকটো ধাউকৈ মাটিতে পৰি কেঁকাবলৈ ধৰিলে। এঠেকেচা ভালকৈ পাই ভালুকে দাঁত মুখ কৰচি বান্দৰটোলৈ চুঁচালে। বান্দৰে ক'লে, মোমাই, কি কৰা? তুমি পৰা শুনি মইতো তোমাক সহায় কৰিবলৈহে আহিছোঁ। খং নকৰিবা, মই তোমাৰ খোৱাৰ যোগাৰ কৰিম। তুমি খাব পাৰিবানে? ভালুকে ক'লে। কিয় নোৱাৰিম, আনগৈ যা। চকুৰ প্ৰচাৰতে বান্দৰে কিছু খোৱা বস্তু যোগাৰ কৰি আনিল আৰু ভালুকক ক'লে, মোমাই, খোৱা বস্তু আনিছোঁ, কিন্তু দিবলৈ বাচনহে নাই। তোমাৰ পেটৰ ছালখনকে কুচাই দিয়া, তাতে ঢালি দিম, খাই শান্তি পাবা। ভালুকে তাৰ পেটৰ ছালখন কুচাই সুৰুং এটা কৰি দিলে। বান্দৰে তাতে মাংসৰ গৰম আঞ্জা অলপ ঢালি দিলে। চমচমাত গগন ফালি ভালুকটো তাৰ পৰা গুচি গ'ল। অকণিহঁত, সাধুটো ইমানতে অন্ত পৰিছে। সাধুটো চাই যদি ভাল পালা, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা আৰু লগৰ সকলকো চাবলৈ ক'বা, শ্বেয়াৰ কৰি দিবা। থেংক ইউ।